পোনপ্ৰথমে মোৰ চেনেললৈ স্বাগতম জনালোঁ আপোনালোকক। আজি আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ এনেকুৱা এটা যদি আপোনালোকৰ কেতিয়াবা গাড়ী যদি নিগনি বা তেনেকুৱা জাতীয় বস্তু সোমায়, তেতিয়াহ'লে আপোনালোকে চাব ক'ত সোমাব পাৰে সিহঁতে, কিমান ৰাস্তা আছে সিহঁতৰ লুকাই থকাৰ কাৰণে আপুনি বিচাৰি নাপাব। আৰু যিবিলাকৰ গাড়ীত নিগনি ইতিমধ্যে সোমাইছে বা তেনেকুৱা জাতীয় বস্তু সোমাইছে, তেওঁলোকে গমে পায় কি এনেকুৱা জ্বালা ইয়াৰে। দেখিছে মোৰ গাড়ীৰ অৱস্থা কি কৰি দিছে, একদম পিছফাল গোটেই খুলি দিবলৈ হৈছে। এইবিলাক গোটেই পিছৰ দিকে দেখিছে কেনেকুৱা লেতেৰা হৈ গৈছে, একদম সিহঁতে কেনেকুৱা লেতেৰা কৰি দিছে গোটেই বস্তুবিলাক। মই টৰ্চ মাৰি চাইছোঁ এতিয়া, এই যে ছাইডৰ এইবিলাক হেৰি আছে, এই মানে যিবিলাক ফাঁক আছে, এইবিলাকত লুকাই থাকে সিহঁতে। কিমান যে ৰাস্তা সিহঁতৰ লুকাই থকাৰ কাৰণে আপুনি যদি গাড়ীত দেখিব, কিন্তু ইয়াতে যদি বিচাৰিছে আপুনি হয়তো বিচাৰি নাপাব পাৰে, কাৰণ এইবিলাক জেগাত সোমাই থাকে সিহঁতে। এনেকুৱা ভয়ানক জেগাত সোমাই থাকে য'ত আমি কেতিয়াও মানে কল্পনাই কৰিব নোৱাৰোঁ। এতিয়া গাড়ীখন খুলি চালে গম পাব আপোনালোকে কিমান জেগা যে আছে সিহঁতে লুকাই থকাৰ কাৰণে। এতিয়া গাড়ী লাহে এটা মানে বস্তুবিলাক খুলি হেৰি কৰা হৈছে, ব্যৱস্থা কৰা হৈছে। খুলি চাব লাগিব ক'ত আছে, গিয়াৰ পৰা এইবিলাক খুলি দিলোঁ চব। এইবিলাক মানে ইহঁতে কি কৰে, বিশেষকৈ ৱেৰিংবিলাক কাটে, প্লাষ্টিকৰ টান বস্তুবিলাক কাটি কৰে ইহঁতে। টান যিবিলাক হৈ থাকে, এতিয়া দেখিছেনে এইবিলাক চিট খুলি দিয়া হ'ল গোটেই। এইবিলাক একদম চব এটাকৈ খুলি যাব লগা হৈছে, কাৰণ ইহঁতৰ থকা জেগা বহুত আছে। গতিকে কোন জেগাত লুকাই আছে ঠিক নাই। আকৌ দেখিছে আপোনালোকে কেনেকুৱাকৈ কি আছে, এইবিলাক ৱেৰিং দেখিছেনে, এই ৱেৰিংবিলাক সিহঁতে কাটি দিছে। এইবিলাক হ'ল স্পীকাৰৰ ৱেৰিং, গোটেই কাটি দিছে। এইফালে মানে একদম পূৰা খুলিব লগা হৈছে, চিট খুলি উঠাই দিব লাগিব। আমাৰ গুণগুণ লাগি আছে এতিয়া, দেখিছেনে গুণগুণক লগাই দিছোঁ মানে নাট খোলা কামত। পূৰা নাট ঢিলা কৰি আছে এতিয়া, অকণমান সহায় কৰি দিছে আমাক। এইফালে মই কি কৰিলোঁ, এই মানে স্পীকাৰ তাৰ মানে এটা স্পীকাৰ তাৰ জইন কৰিলোঁ, আৰু সিফালৰ স্পীকাৰৰ দুটা ছিঙি আছে, চাব লাগিব, কাৰণ বাজা নাই যিহেতু বহুদিন বাজি উঠা নাই। মানে সন্মুখৰ দুটা বাজি আছে, দূৰৰ দুটা, কিন্তু বেক চাইডত যিকেইটা আছে সেইকেইটা কি নবজা হৈ আছিলে, হয়তো এই ৱেৰিং হেৰি কৰিছে, এনেকৈ কাটি দিছে। এইটোতো ৱেৰিং কাটিছে, এইটো গতিকে এফালৰ জইন দি ল'ব লাগিব। গোটেই গাড়ী মানে খুলিব লগা হৈছে। যদি আপোনালোকৰ কেতিয়াবা সোমাইছে, নিশ্চয় আপোনালোকৰ ইয়াৰ বিষয়ে অভিজ্ঞতা নিশ্চয় আছে, কিন্তু আপোনালোক দেখুৱালে যে ক'ত থাকিব পাৰে, গোটেই গাড়ী খুলিব লগা হৈ যায়। চাওকচোন কেনেকুৱা খুলিব লগা হৈ গ'ল, গোটেই ইঞ্জিনৰ হেৰি খুলিব লগা হৈ গৈছে। ক'ত যে লুকাই থকা জেগা সিহঁতৰ, মানে আপুনি বিচাৰি নাপাব। এইফালে আছে সিহঁতৰ জেগা। গাড়ীখনত যিমানেই মানে ছাইড বেলেগ হেৰি উঠাব, মানে আপুনি দেখিব ইয়াত ফাঁক বহুত আছে, তলফালে লুকাই থকা। এইবিলাক দেখিছেনে ফুটাবিলাক, এই সৰু যে এই ফুটাবিলাক দেখিছে, মই হাত য'ত আছে তাতে এই ফুটাবিলাকত কি আছে, গোটেই ফাঁকবিলাকত সোমাই থাকে সিহঁতে। অৰ্থাৎ সেইবিলাকত সোমাই গ'লে আপুনি আৰু বিচাৰি নাপাব সিহঁতক। মই এতিয়া গাড়ী খুলি আছোঁ, এটাহে মাত্ৰ দেখিছিলোঁ, কিন্তু এটাক বিচাৰিয়ে পোৱা নাই এতিয়া। অৱশ্যে এইখিনি অলপমান চাফা কৰি দিলোঁ, এতিয়া বহুত ধূলি পৰি আছে। মানে একেফালে গোটেইবিলাকে খুলি দিব লগা হ'ল, মানে সম্পূৰ্ণ একদম মেট হেৰি চব উঠাই দিব লগা হ'ল। চাব লগা হৈ গৈছে ক'ত বা সোমাই আছে, কি হৈ আছে, ক'ত সোমাই থকাৰ সম্ভাৱনা আছে। মানে যিবিলাক জেগাত সম্ভাৱনা আছে, গোটেইবিলাক জেগাই খুলিব লগা হৈছে। কেনেকুৱা এটা হেৰি দেখিছে, গাড়ীয়ে একদম মানে থাঞ্চা বাঞ্চা হৈ গৈছে। ইফালে দেখিছোঁ, ইফালে ৱেৰিং কাটি দিছে। অলপ আগতে এটা জইন কৰিছিলোঁ, আকৌ ইফালে দেখিছে এইটো স্পীকাৰৰ ৱেৰিংটো কাটি একদম থাঞ্চা বাঞ্চা মাৰি দিছে। ইয়াত এইটো জইন কৰিব লাগিব। আৰু এই যে হেৰিটো কি কৰে, এনেকুৱা টান বস্তুবিলাক কাটে, দেখিছেনে। এইটো এচিৰ য'ত ফিল্টাৰ ফিটিং কৰা হয়, তাত দেখিছেনে এই বস্তুটো কাটি কুটি একদম লাঞ্চা বাঞ্চা মাৰি দিছে। একদম গোটেই আপোনালোকৰ যদি এনেকুৱা কেতিয়াবা হৈছে, নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। গাড়ী মানে গোটেই খুলিব লগা যায়। এবাৰ যদি আপোনাৰ গাড়ী যদি নিগনি সোমাই বা তেনেকুৱা জাতীয় বস্তু সোমাই নহয়, আপুনি গোটেই গাড়ীত তেনেকুৱাকৈ খুলি মেলি গোটেই চাব লাগে। কিন্তু ইয়াত বিচাৰি পোৱাটো বহুত কঠিন আছে। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।